সকলোকে স্বাগতম জনাইছোঁ LPN মিছাৰ ইউটিউব চেনেললৈ। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ এক্সাৰচাইজ 14 প্ৰশ্নকেইটা। চোৱা, 1 নম্বৰ প্ৰশ্ন কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ড্ৰ এ লাইন ছেগমেণ্ট অফ লেন্থ গিভেন বিলো। আৰু অসমীয়াত কি কৈছে চোৱা, তলত দিয়া জোখমতে একোডালকৈ ৰেখাখণ্ড অংকন কৰা। অৰ্থাৎ চোৱা কেনেদৰে কৰিবা। প্ৰথমে ইয়াত লিখি লোৱা যে নাম্বাৰ 1ৰ সলিউশ্যন। আৰু চোৱাচোন প্ৰশ্নটোত কিমান লিখা আছে 4.5 চেণ্টিমিটাৰ হয়নে। ইয়াত লিখা আছে 4.5 চেণ্টিমিটাৰ। অৰ্থাৎ আমি কি কৰিব লাগিব, এই 4.5 চেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অংকন কৰিব লাগিব। এতিয়া ৰেখাখণ্ডডাল অংকন কেনেকৈ কৰিম চোৱা। প্ৰথমে আমি কি কৰিব লাগিব, স্কেল পাত ল'ব লাগিব। আৰু স্কেল পাতত চোৱা এইটো চাইডে কি লিখা আছে CM বুলি লিখা আছে হয়নে, CMS বুলি লিখা আছে। CM মানে হ'ল চেণ্টিমিটাৰ। যিহেতু আমাক কি কৰিব দিছে 4.5 চেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অংকন কৰিব দিছে, সেইকাৰণে আমি কি কৰিম, এই স্কেল পাতৰ সহায়ত কি কৰিম, আমি এডাল ৰেখাখণ্ড অংকন কৰিম স্কেল আৰু পেঞ্চিলৰ সহায়ত। চোৱা কেনেদৰে কৰিম আমি। যিহেতু চোৱা এইটো চাইডে কি লিখা আছে CM বুলি লিখা আছে, CM মানে চেণ্টিমিটাৰ। যিহেতু চোৱা ইয়াত হ'ল কিমান 0ৰ পৰা ইয়াত কিমান লিখা আছে 1, তাৰমানে ইয়াত হ'ল 1 চেণ্টিমিটাৰ। আকৌ ইয়াৰ পৰা ইয়াত কিমান 1 চেণ্টিমিটাৰ, অৰ্থাৎ ইয়াৰ পৰা ইয়াত 2 চেণ্টিমিটাৰ। আকৌ ইয়াৰ পৰা ইয়াত 3 চেণ্টিমিটাৰ, ইয়াৰ পৰা ইয়াত কিমান হ'বগৈ 4 চেণ্টিমিটাৰ। আৰু আমাক কিমান আঁকিব দিছে 4.5 হয়নে, অৰ্থাৎ 4 চেণ্টিমিটাৰ ইয়াৰ পৰা ইয়াত হয়নে। এইদৰে আঁকি ল'বা। ইয়াত 0ৰ পৰা আৰম্ভ কৰিব লাগিব আমি। 0ৰ পৰা আমি কি কৰিম, ইয়াত এডাল কি কৰিম ৰেখাখণ্ড অংকন কৰি ল'ম। ইয়াত হ'ল 4 চেণ্টিমিটাৰ, যিহেতু 4.5 বুলি কৈছে। চ' 4.5 ক'ত লিখা আছে ইয়াত হয়নে, অৰ্থাৎ কি কৰিব লাগিব 4.5 ইয়ালৈকে আমি কি কৰিব লাগিব, ৰেখাখণ্ডডাল অংকন কৰিব লাগিব। এইকাৰণে হ'ল আমি আঁকিবলগীয়া ৰেখাখণ্ডডাল। এইটো হৈ গ'ল আমাৰ 1 নম্বৰটো। তাৰপিছত 2 নম্বৰটো চোৱা কি কৈছে, নাম্বাৰ 2ৰ সলিউশ্যন। কিমান আঁকিব দিছে আমাক, ৰেখাখণ্ডডাল কিমান জোখটো 11.3 চেণ্টিমিটাৰ হয়নে। আমি একেদৰে আঁকি ল'ম। চোৱা স্কেল পাত ল'বা, স্কেল পাত এনেদৰে বহাই ল'বা ধুনীয়াকৈ। তাৰপিছত ইয়াৰ পৰা আৰম্ভ কৰা, ইয়াত হ'ল 0 হয়নে। 0ৰ পৰা 11 ক'ত লিখা আছে চোৱা, 0ৰ পৰা এনেকৈ গৈ 0ৰ পৰা আৰম্ভ কৰি 11 ক'ত লিখা আছে চোৱা। ইয়াত হ'ল 10, ইয়াত হ'ল 11 হয়নে, ইয়াত 11 লিখা আছে। আৰু আমাক কিমান দি আছে প্ৰশ্ন চোৱা, 11 কিমান দি আছে 11.3 বুলি দি আছে হয়নে। এতিয়া চোৱা 11.3টো ক'ত হ'ব, যিহেতু ইয়াত 11 আছে আৰু ইয়াত কিমান লিখা আছে চোৱা 3 লিখা আছে হয়নে, অৰ্থাৎ কি হ'বগৈ 11.3টো ক'ত হ'ব ইয়াত। চ' ইয়াত কিমান লিখা আছে 11.3 লিখা আছে হয়নে। তাৰমানে কি হ'বগৈ, এইখনে হ'ল আমি আঁকিবলগীয়া 2 নম্বৰৰ এনচাৰ। এইটো হৈ গ'ল আমাৰ এনচাৰটো হৈ গ'ল। ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে, ড্ৰ এ চাৰ্কেল অফ দ্য ফলোয়িং ৰেডিয়াছ। আৰু অসমীয়াত কি কৈছে চোৱা, তলত দিয়া ব্যাসাৰ্ধৰ জোখমতে একোটাকৈ বৃত্ত অংকন কৰা। অৰ্থাৎ চোৱা কেনেকৈ কৰিম, নাম্বাৰ 2ৰ কিমান নম্বৰ 1 নম্বৰ হয়নে, নাম্বাৰ 2ৰ 1ৰ সলিউশ্যন। চোৱা কিমান লিখা আছে 7 চেণ্টিমিটাৰ হয়নে, ইয়াত লিখা 7 চেণ্টিমিটাৰ। এতিয়া চোৱা কেনেকৈ কৰিম, প্ৰথমে কি কৰিবা স্কেল পাত ল'বা। আৰু কি কৰিবা, এই যিটো আমাৰ কি আছে কাটা কম্পাছ আছে, কাটা কম্পাছটো লৈ ল'বা। এতিয়া এই স্কেলৰ পৰা আমি কি কৰিম 7 চেণ্টিমিটাৰ জোখৰ আমি কি কৰিম দৈৰ্ঘ্যটো লৈ ল'ম। চোৱা যিহেতু ইয়াৰ পৰা 0ৰ পৰা 7লৈকে চোৱা ক'ত লিখা আছে 0ৰ পৰা 7 ইয়াত লিখা আছে হয়নে 7 চেণ্টিমিটাৰ জোখৰ কি কৰা স্কেলৰ পৰা এই জোখটো লৈ লোৱা। এইদৰে কি কৰিবা জোখটো লৈ ল'বা। এতিয়া কি কৰিব লাগিব, এই যোনটো জোখ ল'লোঁ আমি 7 চেণ্টিমিটাৰ, তাৰে কি কৰিম আমি এটা বৃত্ত অংকন কৰিব লাগিব। এতিয়া কেনেদৰে বৃত্ত অংকন কৰিম চোৱা, এইদৰে যদি কি কৰোঁ আমি বৃত্তটো যদি অংকন কৰোঁ, এনেকৈ কি কৰিবা এইদৰে ঘূৰাই দিবা। আৰু ইয়াত যোনটো কি আছে কেন্দ্ৰ আছে, কেন্দ্ৰটো কিন্তু জেগাত ৰাখিবা। এতিয়া চোৱা আমি কি পাই গ'লোঁ, আমি আঁকিবলগীয়া কি পাই গ'লোঁ, আমাৰ যোনটো কি আছে বৃত্ত আছে সেইটো পাই গ'লোঁ হয়নে। এইদৰে কি কৰিবা স্কেলৰ পৰা 7 চেণ্টিমিটাৰ জোখটো লৈ ল'বা কম্পাছৰ সহায়ত। আৰু এইটো হৈ গ'ল আমি আঁকিবলগীয়া 7 চেণ্টিমিটাৰ জোখৰ বৃত্তটো। এইটো হৈ গ'ল আমাৰ 2ৰ 1ৰ আনচাৰ। এতিয়া চোৱা 2 নম্বৰটো কেনেকৈ কৰিবা, নাম্বাৰ 2ৰ সলিউশ্যন। কিমান লিখা আছে প্ৰশ্নটোত চোৱা 6.7 চেণ্টিমিটাৰ হয়নে, ইয়াত লিখা 6.7 চেণ্টিমিটাৰ। এতিয়া কি কৰে স্কেল পাত ল'বা। এই স্কেল পাতৰ পৰা কি কৰিম আমি এই 6.7 চেণ্টিমিটাৰ জোখৰ আমি কি কৰিম দিশটো অৰ্থাৎ দৈৰ্ঘ্যটো লৈ ল'ম। 6.7 হয়নে, ইয়াত হ'ল 6ৰ পৰা 7টো ক'ত লিখা আছে চোৱা 6.7টো ইয়াত লিখা আছে হয়নে। 6.7ৰ আমি কি কৰিলোঁ কম্পাছৰ সহায়ত স্কেলৰ পৰা কি কৰিলোঁ দিশটো ল'লোঁ। এতিয়া চোৱা কেনেদৰে অংকন কৰিম চোৱা, কি কৰিবা কম্পাছডাল এইদৰে বহাই ল'বা। এইটো লৰচৰ নকৰিবা, কম্পাছটো এইদৰে বহাই লোৱা। আৰু এতিয়া কি কৰা এইদৰে এনেদৰে আঁকি দিয়া, অৰ্থাৎ গোল কৰি দিয়া। এইদৰে কি কৰা গোল কৰি দিয়া, এইদৰে কি কৰা গোল কৰি দিয়া। আৰু চোৱা এইটোৱে হ'ল আমি আঁকিবলগীয়া 6.7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ যোনটো বৃত্ত আমাক আঁকিব দিছে। এইটোৱে হ'ল আমাৰ 6.7 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বৃত্তটো। আৰু এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ।
এতিয়া 3 নম্বৰটো চোৱা কি কৈছে ড্ৰ এ লাইন ছেগমেণ্ট অফ লেন্থ 6 cm টেক এ পইণ্ট চি এট এ ডিষ্টেঞ্চ 3.5 cm ফ্ৰম এ নাও কনষ্ট্ৰাক্ট এ পাৰপেণ্ডিকুলাৰ টু এ বি এট চি আৰু অসমীয়াত কি কৈছে চোৱা 6 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড এ বি আঁকা এৰ পৰা 3.5 cm দূৰত্বৰ এটা বিন্দু চি লোৱা এতিয়া চি বিন্দুত এ বিৰ ওপৰত এডাল লম্ব আঁকা অৰ্থাৎ চোৱা কেনেদৰে কৰিবা নাম্বাৰ 3ৰ সলিউশন প্ৰথমে আমাক কি কৰিব দিছে চোৱা কৈছে যে 6 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড এ বি আঁকা অৰ্থাৎ আমি কি কৰিম প্ৰথমে 6 cm দৈৰ্ঘ্যৰ আমাক কি কৰিব দিছে এডাল ৰেখাখণ্ড অংকন কৰিব দিছে এই ৰেখাখণ্ডডাল অংকন কৰোঁতে আমাক কি লাগিব স্কেল পাত লাগিব আৰু পেঞ্চিলডাল লাগিব এতিয়া চোৱা স্কেলৰ ইয়াত হ'ল 0 হয়নে 0 আৰু 0 পৰা আমি যেহেতু কি কৈছে 6 cm জোকৰ কি কৰিব দিছে আমাক ৰেখাখণ্ডডাল আঁকিব দিছে ইয়াৰ পৰা কি কৰা স্কেলৰ সহায়ত 0 পৰা 6 cm লৈকে প্ৰথমে কি কৰা এডাল ৰেখাখণ্ড অংকন কৰি লোৱা আৰু এই ৰেখাখণ্ডডালৰ এই বিন্দুটোৰ নামটো দি আছে এ আৰু এই যোনটো বিন্দু পালো এই বিন্দুটোৰ নাম দি আছে বি আৰু এ বিৰ জোখটো কিমান দি আছে 6 cm তাৰ পিছত চোৱা কি কৈছে যে এৰ পৰা 3.5 cm দূৰত্বত এটা বিন্দু চি লোৱা এতিয়া আমি কি কৰিম এই এ বিন্দুটোৰ পৰা স্কেলৰ সহায়ত 3.5 cm জোখৰ এটা কি ল'ম বিন্দু ল'ম ইয়াৰ পৰা ইয়াত হ'ল 1 cm ইয়াত 2 cm ইয়াত 3 cm 3 যেহেতু কি কৈছে 5 বুলি কৈছে মানে 5টো ক'ত লিখি আছে ইয়াত 3.5 যেহেতু কৈছে 5টো কি কৰে ইয়াত কি কৰে এটা ফুট দিয়া অৰ্থাৎ এ বিৰ পৰা আমি কি কৰিম ইয়াত এটা বিন্দু ল'ম আৰু এই বিন্দুটোৰ নাম কি বুলি কৈছে চি বুলি দিয়া আছে আমাৰ প্ৰশ্নত তাৰপিছত কি আছে চোৱা এতিয়া চি বিন্দুত এ বিৰ ওপৰত এডাল লম্ব আঁকা এতিয়া আমি কি কৰিব লাগিব এই চি বিন্দুৰ ওপৰত কি কৰিব লাগিব এডাল লম্ব আঁকিব লাগিব এতিয়া লম্বটো কেনেকৈ আঁকিম চোৱা এই যোনটো কি আছে আমাক চি যেই কি আছে বিন্দুটো পালোঁ আমি ইয়াত এই চি বিন্দুটো কেন্দ্ৰ কৰি ইয়াত কি কৰিব লাগিব আমি এটা বৃত্তচাপ আঁকিম ইয়াত এটা কি কৰিবা বৃত্তচাপ আঁকিবা চি বিন্দুটো কেন্দ্ৰ কৰি আমি ইয়াত কি কৰিছোঁ এটা বৃত্তচাপ আঁকিছোঁ আৰু এই বৃত্তচাপটো চোৱা এ বি ৰেখাটো কি কৰিছে ইয়াত কটাকটি কৰিছে এই বিন্দুটোৰ নামটো দিলোঁ আমি এক্স আৰু ইয়াত যে কটাকটি কৰিছে এই বিন্দুটোৰ নামটো দিলোঁ আমি ৱাই এতিয়া এই এক্স আৰু চিৰ যোনটো দূৰত্ব আছে এই দূৰত্বতকৈ অৰ্থাৎ আধাতকৈ বেছি আমি যোগটো ল'ম যোগটো লৈ কি কৰিম এতিয়া এই এক্স বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে কি কৰিম এটা বৃত্তচাপ আঁকিম আকৌ এই ৱাই বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে কি কৰিম এটা বৃত্তচাপ আঁকিম আৰু চোৱা এই বৃত্তচাপটো যে ইয়াত যে কটাকটি কৰিছে ইয়াত যে টাচ কৰিছে এই বিন্দুটোৰ নামটো দিলোঁ আমি আৰ এতিয়া কি কৰিবা এই স্কেল পাতৰ সহায়ত কি কৰিবা এই আৰ বিন্দুটো কি কৰা এই চি বিন্দুৰ লগত কি কৰা সংযোগ কৰি দিয়া অৰ্থাৎ লগ লগাই দিয়া এইটো কি কৰিলোঁ আমি লগ লগাই দিলোঁ এনেকৈ তোমালোকে কৰিব পাৰা এইদৰে ওপৰৰ ফালে বহাই দিব পাৰা একো কথা নাই এইদৰে কি কৰিলোঁ আমি লগ লগাই দিলোঁ আৰু এই যে আৰ পৰা যে চি যে আমি যে কি কৰিলোঁ সংযোগ কৰিলোঁ বিন্দু দুটা এইখনে হ'ল কি আমি আঁকিবলগীয়া লম্ব আৰু লম্বটোৱে কি কৰিব সদায় ইয়াত কি কৰিব 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব এইটো লিখাৰ দৰকাৰ নাই আৰু আমি কি কৰিলোঁ আৰু এইখনে হ'ল আমি আঁকিবলগীয়া লম্বখন এইটো হৈ গ'ল আমাৰ 3 নম্বৰটো এনচাৰ আৰু ইয়াৰ যদি অংকন প্ৰণালীটো যদি আমাক লিখিবলৈ কয় তেতিয়াহ'লে চোৱা মই ইয়াত আগতীয়াকৈ অংকন প্ৰণালীটো লিখি থৈছোঁ চোৱা প্ৰথমে ইংলিছত লিখা আছে ষ্টেপ অফ কনষ্ট্ৰাকশ্যন অংকন প্ৰণালী ষ্টেপ 1 পৰ্যায় 1ত কি কৰিছিলোঁ আমি এই লাইন ছেগমেণ্ট এ বি 6 cm ইজ ড্ৰ এ পইণ্ট চি এট এ ডিষ্টেঞ্চ 3.5 cm ফ্ৰম এ ইজ টেকেন ষ্টেপ 2 উইথ চি এজ চেণ্টাৰ এণ্ড এ কনভিনিয়েণ্ট ৰেডিয়াছ কনষ্ট্ৰাক্ট a part circle intersecting the line segment AB at 2 points x and y. Step 3 with x and y as centers and a radius greater than xc construct two arcs which cut each other at R. Step 4 join RC with the scale, therefore RC is the required perpendicular at C. ইয়াত ইংলিছত আমাৰ অংকন প্ৰণালীটো লিখি দিয়া আছে আৰু তলত আমি কি কৰিছোঁ আগতীয়াকৈ অংকন প্ৰণালীটো লিখি দিছোঁ চোৱা অসমীয়াত কি লিখা আছে অংকন প্ৰণালী পৰ্যায় 1ত অৰ্থাৎ প্ৰথম পৰ্যায়ত আমি কি কৰিছিলোঁ 6 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড এ বি আঁকা হ'ল এৰ পৰা 3.5 cm দূৰত্বৰ এটা বিন্দু চি লোৱা হ'ল পৰ্যায় 2ত আমি কি কৰিছিলোঁ চি বিন্দু কেন্দ্ৰ কৰি এ বি ৰেখাখণ্ডক দুটা বিন্দুত কটাকৈ এটা বৃত্তচাপ আঁকা হ'ল ধৰা হ'ল বৃত্তচাপটোৱে এ বি ৰেখাডালক এক্স আৰু ৱাই বিন্দুত কাটিছে পৰ্যায় 3 এক্স বিন্দু কেন্দ্ৰ কৰি এক্স চি আধাতকৈ বেছি দৈৰ্ঘ্যৰ ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ এ বি ৰেখাৰ ওপৰৰ ফালে অঁকা হ'ল আকৌ ৱাই বিন্দু কেন্দ্ৰ কৰি আগৰ
সমান ব্যাসাৰ্ধলৈ আন এটা বৃত্তচাপ AB ৰেখাৰ ওপৰৰ ফালে অঁকা হ'ল আৰু চাপটোৱে R বিন্দুত কাটিছে পৰ্যায় 4 RC সংযোগ কৰা হ'ল এইখনে হ'ল আমি আঁকিবলগীয়া AB ৰেখাৰ ওপৰত লম্ব অৰ্থাৎ চোৱা আমি কেনেকৈ আঁকিছিলোঁ প্ৰথমে কি কৰিছিলোঁ আমি AB কি কৰিছিলোঁ 6 সেণ্টিমিটাৰ জোখৰ এডাল ৰেখা অংকন কৰিছিলোঁ তাৰপিছত কি কৰিছিলোঁ A বিন্দুৰ পৰা আমি কি কৰিছিলোঁ 3.5 সেণ্টিমিটাৰ জোখৰ আমি কি কৰিলোঁ AB ৰেখাৰ ওপৰত এটা বিন্দু ল'লোঁ আৰু সেই বিন্দুটোৰ নাম কি আছিলে C তাৰপিছত আমি কি কৰিছিলোঁ এই C বিন্দুটো কেন্দ্ৰ কৰি ইয়াৰ ওপৰত এটা কি কৰিছিলোঁ বৃত্তচাপ আঁকিছিলোঁ আৰু বৃত্তচাপটোৱে কি কৰিছিলে AB ৰেখাটোক X আৰু Y বিন্দুত কাটিছে হয়নে তাৰপিছত এই X আৰু C কি কৰিছিলোঁ আমি XC আমি এটা ব্যাসাৰ্ধ লৈছিলোঁ নহয় X আৰু C আধাতকৈ বেছি জোখৰ আমি কি কৰিছিলোঁ ব্যাসাৰ্ধ লৈছিলোঁ ব্যাসাৰ্ধ লৈ কি কৰিছিলোঁ এই X বিন্দুটো কেন্দ্ৰ কৰি ওপৰৰ ফালে এটা বৃত্তচাপ আকৌ Y বিন্দুটো কেন্দ্ৰ কৰি ওপৰৰ ফালে আন এটা বৃত্তচাপ কি কৰিছিলোঁ অংকন কৰিছিলোঁ আৰু বৃত্তচাপ দুটা য'ত কটাকটি কৰিছিলে সেই বিন্দুটোৰ নাম আমি কি বুলি ধৰি লৈছিলোঁ R বুলি ধৰি লৈছিলোঁ হয়নে তাৰপিছত স্কেলৰ সহায়ত কি কৰিছিলোঁ R বিন্দুটো আৰু C বিন্দুটো আমি কি কৰিছিলোঁ স্কেলৰ সহায়ত সংযোগ কৰি দিলোঁ আৰু এইখন হ'ল আমি আঁকিবলগীয়া আমাৰ লম্ব হয়নে এইদৰে তোমালোকে কি কৰিবা লিখি দিবা এইটো হ'ল আমাৰ 3 নম্বৰটো এনসাৰ আৰু যদি তোমালোকক যদি অংকন প্ৰণালীটো লিখিবলৈহে কয় তেতিয়াহে তোমালোকে অংকন প্ৰণালীটো লিখিবা আৰু যদি অংকন প্ৰণালীটো লিখিবলৈ নকয় তেতিয়াহ'লে অংকন প্ৰণালীটো লিখাৰ দৰকাৰ নাই অকল তোমালোকে এই ছবিখন আঁকি দিবা এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি কৈছে ড্ৰ এ লাইন সেগমেন্ট অফ লেন্থ 8 সেণ্টিমিটাৰ টেক এনি পইণ্ট নট অন দ্য লাইন সেগমেন্ট কনষ্ট্ৰাক্ট এ পাৰপেণ্ডিকুলাৰ টু দ্য লাইন সেগমেন্ট ফ্ৰম দিছ এক্সটাৰ্নেল পইণ্ট আৰু অসমীয়াত কি কৈছে চোৱা 8 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা ৰেখাখণ্ডডালৰ ওপৰত নথকা এটা যিকোনো বিন্দু লোৱা এই বহি বিন্দুটোৰ পৰা ৰেখাখণ্ডডাললৈ এডাল লম্ব আঁকা প্ৰথমে কি কৰিব দিছে চোৱা আমাক 8 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিব দিছে হয়নে প্ৰথমে কি কৰিম আমি স্কেলৰ সহায়ত 8 সেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অংকন কৰি ল'ম এইটো কিমান নম্বৰ আমাৰ 4 নম্বৰ হয়নে নম্বৰ 4ৰ সলিউশ্যন চোৱা কেনেকৈ কৰিম প্ৰথমে কি কৰিবা স্কেল পাত ল'বা আৰু স্কেল পাতৰ সহায়ত কি কৰিম আমি প্ৰথমে 8 সেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অংকন কৰি ল'ম ইয়াৰ পৰা হ'ল 0 পৰা 8 ক'ত লিখা আছে চোৱা ইয়াত 4 5 6 7 8 হয়নে যেহেতু কি কৈছে 8 সেণ্টিমিটাৰ কৈছে ইয়াত 8টো লিখা আছে হয়নে 8 সেণ্টিমিটাৰ জোখৰ আমি কি কৰিলোঁ এডাল ৰেখাখণ্ড অংকন কৰিলোঁ ইয়াৰ জোখটো কিমান 8 সেণ্টিমিটাৰ যেহেতু চোৱা কি কৈছে ইয়াত কৈছে যে 8 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা ৰেখাখণ্ড আমি অংকন কৰিলোঁ আৰু এই ৰেখাখণ্ডডালৰ আমি নামটো দি দিলোঁ L বুলি এই ৰেখাখণ্ডডালৰ নামটো দিলোঁ আমি L তাৰপিছত কি কৈছে চোৱা ৰেখাখণ্ডডালৰ ওপৰত নথকা এটা যিকোনো বিন্দু লোৱা এই বহি বিন্দুটো এতিয়া কি হৈছে যে আমাক এই ৰেখাখণ্ডডালৰ ওপৰত নথকা এটা বিন্দু ল'ব লাগে অৰ্থাৎ এটা বিন্দু আমি ল'লোঁ ইয়াত এটা কি কৰিলোঁ বহি এটা বিন্দু ল'লোঁ এই বিন্দুটোৰ নাম দিলোঁ আমি P আমি এটা বিন্দু ল'লোঁ এই বিন্দুটোৰ নাম কি বুলি দিলোঁ P এতিয়া এই P বিন্দুৰ ওপৰত কি কৰিব লাগে আমি লম্ব অংকন কৰিব লাগিব এতিয়া চোৱা লম্বটো কেনেকৈ অংকন কৰিবা এতিয়া এই যে P বিন্দুটো আছে এই P বিন্দুটো কেন্দ্ৰ কৰি কি কৰা এই যোনডাল আমি L ৰেখা আঁকিছিলোঁ এই L ৰেখাটোৰ ওপৰত কি কৰা এটা বৃত্তচাপ আঁকি লোৱা এটা কি কৰা ইয়াত বৃত্তচাপ আঁকি লোৱা L ৰেখাৰ ওপৰত কি কৰা এটা বৃত্তচাপ আঁকি লোৱা চোৱা এই বৃত্তচাপটো ইয়াত আৰু ইয়াত কি কৰিছে কটাকটি কৰিছে হয়নে এই কটাকটি কৰা ইয়াত যে কটাকটি কৰিছে এই বিন্দুটোৰ নামটো দিলোঁ আমি A আৰু ইয়াত যে কটাকটি কৰিছে এই বিন্দুটোৰ নামটো দিলোঁ আমি B এতিয়া কি কৰা এই ABৰ আধাতকৈ বেছি ব্যাসাৰ্ধটোৰ জোখটো লৈ কি কৰা এটা বৃত্তচাপ আঁকা এটা বৃত্তচাপ কোনফালে আঁকিবা তলফালে আঁকিবা এই P বিন্দুটোৰ বিপৰীত ফালে আঁকিব লাগিব আমি ইয়াত কি কৰা এটা বৃত্তচাপ আঁকা ইয়াত এটা কি আঁকিলোঁ বৃত্তচাপ আঁকিলোঁ এতিয়া এই B বিন্দুটো কেন্দ্ৰ কৰি আন এটা বৃত্তচাপ আঁকা ইয়াত আন এটা কি কৰে বৃত্তচাপ আঁকা চ' এতিয়া এই বৃত্তচাপটোৱে ক'ত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে হয়নে আৰু এই বিন্দুটোৰ নামটো দিলোঁ আমি Q এতিয়া কি কৰে স্কেলৰ সহায়ত এই যোনটো আমি P বিন্দু বাহিৰত যে আঁকিছিলোঁ এই P বিন্দুটোৰ সৈতে এই Q বিন্দুটো কি কৰা মিলাই দিয়া আৰু এইখনে হ'ল আমি আঁকিবলগীয়া লম্ব এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ আৰু তোমালোকক যদি ইয়াৰ যদি অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহ'লে চোৱা মই ইয়াত অংকন প্ৰণালীটো প্ৰথমে লিখি থৈছোঁ Step of construction let P be the point outside the line AB 8 cm from which it is required to draw a perpendicular to L step 1 প্ৰথম পৰ্যায়ত আমি কি কৰিছিলোঁ ইয়াত লিখিছিলোঁ যে আমি যে ইয়াত কি কৰিলোঁ প্ৰথমে আমি 8 সেণ্টিমিটাৰ জোখৰ এডাল L ৰেখা আঁকিলোঁ আৰু L ৰেখাৰ বাহিৰৰ ফালে আমি কি কৰিলোঁ এটা বিন্দু ধৰিলোঁ আৰু সেই বিন্দুটোৰ নাম কি P বুলি লিখি লৈছোঁ আমি ইয়াত এই কথাখিনি লিখা আছে step 1 অৰ্থাৎ পৰ্যায় 1ত কি কৰিছিলোঁ আমি উইথ চেণ্টাৰ P draw an arc which cuts L at 2 point let the arc cut the line L at the point A and B তাৰপিছত আমি কি কৰিছিলোঁ কৈছোঁ যে এই P বিন্দুটো কেন্দ্ৰ কৰি আমি কি কৰিছিলোঁ L ৰেখাৰ ওপৰত এটা কি কৰিছোঁ বৃত্তচাপ আঁকিছোঁ হয়নে বৃত্তচাপ আঁকিছোঁ আৰু বৃত্তচাপটো কি কৰিছে A বিন্দু আৰু B বিন্দুত কটাকটি কৰিছে হয়নে অৰ্থাৎ এই বিন্দু দুটাৰ নামটো আমি কি বুলি ধৰি ল'লোঁ A আৰু B এই প্ৰথম পৰ্যায়ত এই কথাটো ইয়াত লিখা আছে ষ্টেপ 2ত কি লিখা আছে
with a center and radius greater than half of AB. Draw an arc opposite to P with B a center and with same radius. Draw an arc to cut the previous arc at a point say Q. তাৰপিছত কি কৰিছিলোঁ আমি এই এ বিন্দুটোক কেন্দ্ৰ কৰি কি কৰিছিলোঁ ইয়াৰ আধাতকৈ বেছি ব্যাসাৰ্ধলৈ আমি কি কৰিছিলোঁ এটা কি কৰিছিলোঁ বৃত্তচাপ এই পি বিন্দুৰ বিপৰীত দিশত আঁকিছিলোঁ আকৌ বি বিন্দুটোক কেন্দ্ৰ কৰি আন এটা বৃত্তচাপ কি কৰিছিলোঁ ইয়াত আঁকিছিলোঁ হয়নে তলফালে আঁকিছিলোঁ তেতিয়া কি পাই গ'লোঁ আমি য'ত কটাকটি কৰিছে সেই বিন্দুটোক কি বুলি নাম দিছোঁ আমি কিউ বুলি নাম দিছোঁ এতিয়া এই পি বিন্দু আৰু কিউ বিন্দুটোক আমি কি কৰিছোঁ স্কেলৰ সহায়ত লগ লগাই দিছোঁ আৰু এইখন হ'ল আমি আঁকিবলগীয়া লম্ব এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ এই কথাখিনি ইয়াত লিখি দিয়া আছে তাৰপিছত ষ্টেপ 3 কি কৰিছিলোঁ আমি জইন কৰিছিলোঁ হয়নে জইন পি এণ্ড কিউ PQ is the perpendicular draw from P to the line L অৰ্থাৎ যদি তোমালোকক যদি কি কয় ইয়াৰ অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহে তোমালোকে অংকন প্ৰণালীটো লিখিবা সচৰাচৰ তোমালোকক অংকন প্ৰণালীটো লিখিবলৈ নকয় কাৰণ তোমালোকে যেহেতু ক্লাছ 6ত পঢ়া হয়নে সেইকাৰণে তোমালোকক অংকন প্ৰণালীটো লিখিবলৈ নকয় তাৰপিছতো তোমালোকে চাই ল'বা এইখিনি যদি দৰকাৰ হয় তোমালোকে ইয়াৰ পৰা লিখি ল'বা আৰু অসমীয়াত চোৱা কেনেকৈ লিখিবা ধৰা হ'লে এডাল ৰেখা এলৰ ওপৰত বহিবিন্দু পি পৰা এডাল লম্ব আঁকিব লাগে পৰ্যায়ত কি কৰিছিলোঁ পি বিন্দু কেন্দ্ৰ কৰি এলক দুটা বিন্দুত কটাকৈ এটা বৃত্তচাপ আঁকা হ'ল ধৰা হ'ল বৃত্তচাপটোৱে এল ৰেখাডালক এ আৰু বি বিন্দুত কাটিছে 2 নম্বৰ পৰ্যায়ত কি কৰিছিলোঁ এ বিন্দুটো কেন্দ্ৰ কৰি আমি কি কৰিলোঁ এ বি আটাইতকৈ বেছি দৈৰ্ঘ্যৰ ব্যাসাৰ্ধলৈ এল ৰেখাৰ সাপেক্ষে পি বিন্দুৰ বিপৰীত ফালে এটা বৃত্তচাপ আঁকা হ'ল আৰু খুব বি বিন্দু কেন্দ্ৰ কৰি আগৰ সমান ব্যাসাৰ্ধলৈ আন এটা বৃত্তচাপ অঁকা হ'ল যাতে আগৰ বৃত্তচাপটোকে এটা বিন্দুত ধৰা হ'ল কিউ বিন্দুত কাটিছে এতিয়া পি আৰু কিউটো সংযোগ কৰি দিলোঁ এইদৰে পোৱা পি কিউ ৰেখাই হ'ল এলৰ ওপৰত পি বিন্দুৰ পৰা আঁকা লম্ব যদি তোমালোকক যদি কি কয় অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা মোৰ জনামতে তোমালোকক অংকন প্ৰণালীটো লিখিবলৈ নকয় কাৰণ তোমালোকে যেহেতু ক্লাছ 6ত পঢ়া তোমালোকক অকল কি ক'ব এই যোনখন ছবি আছে ছবিখনে আঁকিবলৈ দিব আৰু এইটোৱে হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 5 নম্বৰটো চোৱা কি কৈছে ড্ৰ এ লাইন ছেগমেণ্ট অফ লেন্থ 7.2 cm ড্ৰ টু পাৰপেণ্ডিকুলাৰ্ছ এট দ্য এণ্ড পইণ্টছ অফ দ্য লাইন ছেগমেণ্ট ইফ নেচেচাৰী এক্সটেণ্ড দ্য লাইন ছেগমেণ্ট এট বথ এণ্ডছ আৰু অসমীয়াত কি কৈছে চোৱা 7.2 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা ৰেখাখণ্ডডালৰ দুয়োটা প্ৰান্তবিন্দুত ৰেখাখণ্ডডালৰ ওপৰত দুডাল লম্ব আঁকা প্ৰথমে আমাক কি কৰিব দিছে 7.2 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিব দিছে হয়নে অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নম্বৰ 5ৰ সলিউশন প্ৰথমে কি কৰে স্কেল পাত লোৱা স্কেল পাত আৰু পেন্সিলডাল লৈ লোৱা স্কেল আৰু পেন্সিলৰ সহায়ত কি কৰিম আমি 7.2 cm জোখৰ প্ৰথমে এডাল ৰেখাখণ্ড আঁকি লওঁ ইয়াৰ পৰা হ'ল 0 পৰা 7.2 হয়নে 0 পৰা 7 ক'ত আছে ইয়াত 7.2 ইয়াত প্ৰথমে কি কৰিলোঁ আমি 7.2 সেন্টিমিটাৰ জোখৰ এডাল কি কৰিলোঁ ৰেখাখণ্ড অংকন কৰিলোঁ আৰু ইয়াত থকা বিন্দুটোক আমি পি বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি কিউ বুলি ধৰি লৈছোঁ এতিয়া কি কৰিম আমি এই পি বিন্দুটোক কেন্দ্ৰ কৰি যিকোনো এটা জোখৰ আমি কি কৰিম এটা বৃত্তচাপ অংকন কৰিম ইয়াত তোমালোকে নিজৰ ইচ্ছামতে এটা বৃত্তচাপ অৰ্থাৎ যোনটো কি আছে ব্যাসাৰ্ধ আছে এইটো নিজে সৰু বা ডাঙৰ কৰি ল'ব পাৰিবা ইয়াত এটা কি কৰে বৃত্তচাপ অংকন কৰা আৰু এটা কথা মনত ৰাখিবা এই বৃত্তচাপটো সদায় 1 ৰাখিবা বৃত্তচাপটো কি হ'ব লাগিব 1 হ'বগৈ লাগিব পি বিন্দুত আমি যোনটো বৃত্তচাপ আঁকিছিলোঁ এই কিউ বিন্দুটোত কি হ'বগৈ একে বৃত্তচাপে অংকন কৰিব লাগিব কিউ বিন্দুটো কি কৰিব লাগিব আমি একে বৃত্তচাপটো অংকন কৰিব লাগিব এতিয়া চোৱা এই যোনটো বৃত্তচাপ আঁকিলোঁ বৃত্তচাপটো কি কৰিছে ইয়াত কটাকটি কৰিছে আৰু ইয়াত কটাকটি কৰিছে হয়নে এই কটাকটি কৰা বিন্দুটোক আমি ইয়াক ই বুলি ধৰি লৈছোঁ আৰু এই বিন্দুটোক আমি এফ বুলি ধৰি লৈছোঁ এতিয়া এই একে যোনটো আমি বৃত্তচাপ লৈছোঁ এই একে বৃত্তচাপটো ই বিন্দুটোক কেন্দ্ৰ কৰি কি কৰা এই বৃত্তচাপটোৰ ওপৰত আন এটা বৃত্তচাপ অংকন কৰি লোৱা আকৌ এই এফ বিন্দুটোক কেন্দ্ৰ কৰি আন এটা বৃত্তচাপ কি কৰা এই বৃত্তচাপটোৰ ওপৰত অংকন কৰি লোৱা এতিয়া চোৱা ইয়াত যে কটাকটি কৰিছে এই বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ এতিয়া এই একে বৃত্তচাপটো কি কৰা এ বিন্দুটোক কেন্দ্ৰ কৰি ইয়াৰ ওপৰত কি কৰা আন এটা বৃত্তচাপ অংকন কৰি লোৱা আকৌ এই বি বিন্দুটোক কেন্দ্ৰ কৰি এই বৃত্তচাপটোৰ ওপৰত আন এটা কি কৰা বৃত্তচাপ অংকন কৰি লোৱা এতিয়া এই বিন্দুটোক আমি কিউ নহয় এইটো এম বুলি ধৰি লৈছোঁ আৰু ইয়াৰ বৃত্তচাপটোক আমি এন বুলি ধৰি লৈছোঁ এতিয়া কি কৰা এই এন বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে কি কৰা এটা বৃত্তচাপ অংকন কৰা এটা কি কৰা ওপৰৰ ফালে বৃত্তচাপ অংকন কৰা আকৌ এই এ বিন্দুটোক কেন্দ্ৰ কৰি কি কৰা ওপৰৰ ফালে আন এটা বৃত্তচাপ অংকন কৰা ঠিক তেনেদৰে এই বি বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে কি কৰা এটা বৃত্তচাপ অংকন কৰা আকৌ এই এম বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে কি কৰা আন এটা বৃত্তচাপ অংকন কৰা এতিয়া চোৱা এই বৃত্তচাপ দুটা ইয়াত কটাকটি কৰিছে আৰু ইয়াত কটাকটি কৰিছে মানে এই বিন্দুটোৰ নামটো দিলোঁ আমি টি আৰু ইয়াত কটাকটি কৰা বিন্দুটোৰ নামটো দিলোঁ আমি চি এতিয়া কি কৰা ই
আমি যোনটো টি বিন্দু পাইছোঁ এই টি বিন্দুটো কি কৰা এই পিৰ লগত কি কৰা সংযোগ কৰি দিয়ে আকৌ এই কিউ বিন্দুটো কি কৰা এই চি বিন্দুৰ লগত কি কৰা সংযোগ কৰি দিয়া আৰু এইখন হ'ল আমি আঁকিবলগীয়া আমাৰ দুটা প্ৰান্তত দুখন কি লম্ব এইটোৱে হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ আৰু 5 নম্বৰৰ যোনটো অংকন প্ৰণালী আছে সেইটো মই লিখি দিয়া নাই কাৰণ সেইটো বহুত দীঘলীয়া হৈ যাব আৰু তোমালোকৰ অংকন প্ৰণালীটো লিখিবলৈ নকয় তোমালোকে অকল কি ক'ব এই ছবিখন আঁকিবলৈ ক'ব সেইকাৰণে তোমালোকে এইটো ভালকৈ চাই ল'বা আৰু ইয়াত এটা কথা মনত ৰাখিবা যে ইয়াৰ যোনখিনি আমি বৃত্ত চাপটো লৈছিলোঁ এই বৃত্ত চাপটো কিন্তু সকলোতে কি একে লৈছোঁ আমি ইয়াৰ পৰা যেনেকৈ বৃত্ত চাপটো লৈছিলোঁ ইয়াৰ পৰা একে বৃত্ত চাপ লৈছোঁ আকৌ ইয়াৰ পৰা একে বৃত্ত চাপ লৈছোঁ অৰ্থাৎ বৃত্ত চাপটো কিন্তু ইয়াত সদায় এটা কথা মনত ৰাখিবা যে ইয়াত বৃত্ত চাপ যোনটো সেইটো সদায় একে হ'বগৈ ইয়াৰ পৰা ইয়াত যিমান বৃত্ত চাপ লৈছোঁ ইয়াতো একে ইয়াৰ পৰা আকৌ ওপৰৰ ফালে যে আঁকিছিলোঁ একে বৃত্ত চাপ লৈছিলোঁ হয়নে এইটো হ'ল আমাৰ 5 নম্বৰটোৰ এনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ